তোমালোকক মই অযৌন প্ৰজননটো অলৰেডি পঢ়াইছোঁ। তাতে তোমালোকক অযৌন প্ৰজনন কেনেকৈ কৰে, বিশেষকৈ যিবোৰ নিম্ন শ্ৰেণীৰ জীৱবোৰ আছে তাতে সেইটো পঢ়াইছোঁ। যে তোমালোকক এটা নোট দিছিলোঁ যে দ্বিবিভাজন বা পুনৰ্জন্ম বা মুকুল উদ্গম এনেকৈ যৌন প্ৰজননবোৰ কেনেকৈ কৰে। আজি চোৱা, প্ৰজননৰ আৰু এটা ভাগ হৈছে, সেইটো হৈছে কি যৌন প্ৰজনন বা ছেক্সুৱেল ৰিপ্ৰডাকশ্যন। এতিয়া চোৱা, ছেক্সুৱেল ৰিপ্ৰডাকশ্যন বা যৌন প্ৰজনন কি হয়। মই তোমালোকে ইয়াতে ডেফিনেশ্যন এটা দিছোঁ, যি প্ৰজনন প্ৰক্ৰিয়াত দুটা পৃথক ব্যক্তিবিশেষৰ প্ৰয়োজন হয়, অৰ্থাৎ প্ৰজননৰ বাবে দুটা ভিন্ন লিংগ স্ত্ৰী বা পুৰুষ জীৱৰ প্ৰয়োজন হয়, সেই প্ৰজনন প্ৰক্ৰিয়াকে যৌন প্ৰজনন বুলি কয়। অৰ্থাৎ চোৱা, কিছুমান প্ৰজনন প্ৰক্ৰিয়াত যিটো আমি অলৰেডি অযৌন প্ৰজননত চাইছোঁ, অযৌন প্ৰজননৰ ক্ষেত্ৰত কি হয়, কোনো এটাই প্ৰজননৰ ক্ষেত্ৰত দুটা জীৱৰ কি নহয় প্ৰয়োজন নহয়, বা সিহঁতৰ সংগমৰ বা মিলনৰ কি নহয় প্ৰয়োজন আহি নপৰে। কিন্তু তাতে আমি কি কৈছোঁ, সিহঁতৰ এটা খণ্ড বা এটা কোষ হৈছে ভাঙি গৈছে, যি এটা কোষ ভাঙি গৈছে, ভাঙি যোৱা কোষ দুটাৰ পৰাই দুটা জীৱৰ কি হৈছে সৃষ্টি হৈছে। কিন্তু যৌন প্ৰজননটো কি হয়, অলপ জটিল হয়। ইয়াতে কি হ'ব, তোমাৰ দুটা ভিন্ন জীৱৰ কি হ'ব প্ৰয়োজন হ'ব। ভিন্ন জীৱ মানে ভিন্ন লিংগৰ জীৱৰ প্ৰয়োজন হ'ব, যেনে এটা মতা বা এটা মাইকী। আমি যিমানবোৰ উচ্চ শ্ৰেণীৰ জীৱ দেখিছোঁ, উদ্ভিদৰ ক্ষেত্ৰতো হয় বা পানীৰ ক্ষেত্ৰত আমাৰ ধুনীয়াকৈ গমেই পাওঁ। এতিয়া গৰুৰ ক্ষেত্ৰত এটা বলদ গৰু লাগিব বা এটা গাই গৰু লাগিব। অৰ্থাৎ যিকোনো জীৱৰ ক্ষেত্ৰত এটা পুৰুষ বা মহিলা বা এটা স্ত্ৰী বা এটা পুৰুষ বা আৰু এটা তোমাৰ কিবা মতা বা মাইকীৰ কি হ'ব প্ৰয়োজন হ'ব। যেতিয়া সেই মতা বা মাইকীৰ প্ৰয়োজনৰ ফলত বা দুটা জীৱৰ পৰা কি হ'ব, তোমাৰ প্ৰজনন প্ৰক্ৰিয়া বা সিহঁতৰ মিলনৰ ফলত এটা নতুন জীৱৰ সৃষ্টি হ'ব, সেই প্ৰজনন প্ৰক্ৰিয়াটোকে কি বুলি কোৱা যাব, যৌন প্ৰজনন বুলি কোৱা যাব। এতিয়া চোৱা, এই যে যৌন প্ৰজনন প্ৰক্ৰিয়া এইটোবোৰ কেনেকৈ হয়, বা এইটো কি কাৰণত যৌন প্ৰজনন প্ৰক্ৰিয়াবোৰ কি কাৰণত হোৱাৰ দৰকাৰ হৈছে। প্ৰথম চোৱা, যিবোৰ অযৌন প্ৰজনন প্ৰক্ৰিয়া থাকে, অযৌন প্ৰজনন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত কি হয়, অকল এটা জীৱৰে কি হয় তোমাৰ প্ৰয়োজন হয়। সিহঁতৰ দেহটো ভাঙি গৈছে, তাৰ এটা কোষৰ পৰা সৃষ্টি হৈছে। কিন্তু অযৌন প্ৰজনন প্ৰক্ৰিয়াত কি হ'ব, তোমাৰ দুটা ভিন্ন ভিন্ন জীৱ হ'ব, আৰু ভিন্ন জীৱৰ তোমাৰ কি হ'ব, কিছুমান কোষ থাকে, বিশেষকৈ যৌন প্ৰজননত সেইবোৰক কয় জনন কোষ। এই জনন কোষবোৰক কি হয়, তোমাৰ মই ইয়াতে লিখি দিছোঁ, কিছুমান কোষ কি হ'ব, তোমাৰ জনন কোষৰ কি হ'ব প্ৰয়োজন হ'ব। কি কোষ বুলি কয়, জনন কোষ। ইয়াৰে তোমাৰ কি হ'ব, যিটো পুৰুষৰ দেহৰ পৰা আহিব সেইটোক ক'ব কি পুংজনন কোষ, আৰু যিটো স্ত্ৰী বা মাইকীৰ দেহৰ পৰা আহিব তাক কি ক'ব, স্ত্ৰী জনন কোষ বা ডিম্ব। এতিয়া চোৱা, যি তোমাৰ ডিম্ব হওক আৰু তোমাৰ শুক্ৰাণু হওক বা পুংজনন কোষটো থাকিব, সেই দুটা কি হ'ব, তোমাৰ দুটা ভিন্ন জীৱৰ পৰা আহি যাব। আহি যাওঁতে সিহঁতৰ কোষবিলাকৰ ভিতৰত কি থাকে, কিছুমান ক্ৰমজম থাকে। ইয়াতে দেখুৱাইছোঁ, ধৰা হ'ল এইটো এটা কোষ, কোষটোৰ ভিতৰত তোমাৰ কি আছে, এটা কোষ কেন্দ্ৰ আছে। কোষ কেন্দ্ৰৰ ভিতৰত কি থাকে, কালাৰটো বেলেগ কৰি দিওঁ, কোষটোৰ ভিতৰত কি আছে, কিছুমান ক্ৰমজম আছে। ক্ৰমজমবোৰত কি থাকে, DNA থাকে। মই এদিন তোমালোকক DNA কি শিকাইছোঁ, এই DNAবোৰত কি হ'ব, তোমাৰ যিবোৰ ক্ৰমজম হ'ব, ক্ৰমজমৰ জৰিয়তে কি হ'ব, এটা মাইকীৰ পৰা তোমাৰ কি হ'ব, আধা DNA আহিব বা আধা ক্ৰমজম আহিব, আৰু এটা পুৰুষৰ পৰা কি হ'ব, তোমাৰ আধা ক্ৰমজম কি হ'ব গুচি আহিব। যি তোমাৰ কি হ'ব, এই যে আধা ইয়াৰ পৰা তোমাৰ কি আহিছে, আধা ক্ৰমজম আহিছে, আকৌ তোমাৰ মাইকীৰ পৰা পুৰুষৰ পৰা কি হৈছে, আধা ক্ৰমজম আহিছে। এই দুটা ক্ৰমজমখিনি মিলি কি হ'ব, তোমাৰ এটা সম্পূৰ্ণ ক্ৰমজম হ'ব। যিমান ব্যক্তিৰ যিমান ক্ৰমজম থাকে সিমান নম্বৰৰ ক্ৰমজম হ'ব। ক্ৰমজম হোৱাৰ পিছত কি হ'ব, সেইখিনি তোমাৰ কি হ'ব, যেতিয়া ক্ৰমজম হ'ব সেই কোষটোৰ পৰা, সেই কোষটোক কি ক'ব, যোজন কোষ ক'ব। এই যোজন কোষত তোমাৰ কি হ'ব, যিটো হয় যোজন কোষৰ পৰা কি হ'ব, তোমাৰ এটা নতুন জীৱৰ কি হ'ব সৃষ্টি হ'ব। বুজি পালা কি কৈছোঁ। অৰ্থাৎ কি যৌন প্ৰজনন প্ৰক্ৰিয়াটো কি হ'ব, ধৰা হ'ল আকৌ এবাৰ কৈ দিছোঁ, এইটো ধৰা হ'ল এটা মাইকী, যিকোনো জীৱৰ ক্ষেত্ৰত, মানুহৰ ক্ষেত্ৰত হ'লে মহিলা বা স্ত্ৰী, আৰু তোমাৰ বেলেগ জীৱৰ ক্ষেত্ৰত কৈছে এটা মাইকী হয়, এইটো তোমাৰ কি হ'ব পুৰুষ। এতিয়া চোৱা, মতা আৰু মাইকীৰ পৰা কি হ'ব, প্ৰতিবোৰ জীৱৰে ক্ষেত্ৰত কি হ'ব, কিছুমান জনন কোষ থাকে। এই জনন কোষবোৰৰ কি হ'ব, এইটো এটা ধৰা হ'ল কোষ, কোষটোৰ ভিতৰত কি থাকে, কিছুমান কোষ কেন্দ্ৰ থাকে। এই কোষ কেন্দ্ৰৰ ভিতৰত কি থাকিব, কিছুমান ক্ৰমজম থাকিব।
এই ক্ৰম'জমবোৰৰ পৰা কি হ'ব তোমাৰ যিবোৰ মাইকী থাকে বা স্ত্ৰী থাকে তাৰ পৰা কি আহিব তোমাৰ আধা ক্ৰম'জম গুচি আহিব। আধা ক্ৰম'জম মানে এইবোৰ তোমাৰ মিঅ'ছিছ চেল ডিভিজন হ'ব। মিঅ'ছিছ চেল ডিভিজনৰ জনন কোষত কি হ'ব আধা হ'ব, আধা ক্ৰম'জম তোমাৰ আহিল। আৰু ইয়াতে মতাৰ পৰাও কি হ'ব তোমাৰ আধা ক্ৰম'জম আহিব। আধা ক্ৰম'জম আহি তোমাৰ কি এটা সম্পূৰ্ণ ক্ৰম'জম হ'ব। যিমান জীৱৰ ক্ষেত্ৰত যিমান ক্ৰম'জম থাকে সিমানমান ক্ৰম'জম হ'ব। এই ক্ৰম'জম হৈ এই দুটা কোষৰ পৰা মেল আৰু ফিমেল বা পুৰুষ আৰু মহিলাৰ যিটো যোজন কোষ হয় সেই যোজন কোষটোৰ পৰা কি হ'ব তোমাৰ লগ লাগি এটা কি হ'ব যোজন কোষ সৃষ্টি হ'ব। এই যোজন কোষটোৱে কি হ'ব তোমাৰ কোষ বিভাজিত হৈ কি হ'ব তোমাৰ এটা সম্পূৰ্ণ নতুন জীৱৰ কি হ'ব তোমাৰ সৃষ্টি হ'ব। ধৰা হ'ল কি পিছত গৈ কি হ'ব তোমাৰ এটা সম্পূৰ্ণ নতুন জীৱৰ কি হ'ব সৃষ্টি হ'ব। অৰ্থাৎ চোৱা এই যৌন প্ৰক্ৰিয়াত তোমাৰ কি হ'ল দুটা হ'ল আধা আধা DNA আহিল। এতিয়া এই যে প্ৰক্ৰিয়াটো যে হ'ল এই প্ৰক্ৰিয়াবোৰৰ কিবা প্ৰয়োজন আছে নেকি ভাবাচোন বাৰু যে যৌন প্ৰজনন প্ৰক্ৰিয়াবোৰৰ কি প্ৰয়োজন আছে। প্ৰথম চোৱা অযৌন প্ৰজনন প্ৰক্ৰিয়াত কি হয় তোমাৰ নতুনত্বৰ সৃষ্টি নহয়। ইয়াৰ পৰা কি নহয় তোমাৰ যিটো জীৱ আছে এতিয়া যদি মই ধৰা হ'ল মোৰ নিজৰ ক্ষেত্ৰত কৈছোঁ মোৰ যদি নিজৰ পৰা যদি এটা নতুন জীৱৰ সৃষ্টি হৈছে অযৌন প্ৰক্ৰিয়াৰ দ্বাৰা যেনেকৈ গছৰ ধৰা বা কোনো এটা হাইড্ৰা হওক সিহঁতৰ জীৱৰ এটা নিৰ্দিষ্ট পাত ছিঙি গৈছে সেই ছিঙি যোৱা পাতটোৰ পৰা নতুন জীৱৰ সৃষ্টি হৈছে। অৰ্থাৎ মোৰ যদি মানুহ এটাৰ পৰা হয় মোৰ যদি এটা যদি আঙুলিয়ে যদি কিবা কাৰণত ছিঙি যায় সেই আঙুলিটোৰ পৰা কি হ'ব তোমাৰ এটা নতুন জীৱৰ সৃষ্টি হ'ব। অযৌন প্ৰজনন কেনেকৈ হয় যদি নতুন জীৱটো সৃষ্টি হয় আঙুলিটো মোৰ নহয়নে অৰ্থাৎ নতুন যিটো জীৱ বা নতুন তাৰ পৰা যিজন মানুহৰ সৃষ্টি হ'ব সেইজন কি হ'ব সম্পূৰ্ণ হুবহু কি হ'ব মোৰ নিচিনাই হ'ব। অৰ্থাৎ চোৱা অযৌন প্ৰজনন প্ৰক্ৰিয়াৰ জৰিয়তে কি নহয় তোমাৰ নতুনত্বৰ সৃষ্টি নহয়। কিন্তু যৌন প্ৰজননৰ ক্ষেত্ৰত চোৱা এটা তোমাৰ বেলেগ এটা জীৱৰ পৰা আধা ক্ৰম'জম আহিল আন এটা জীৱৰ পৰা তোমাৰ আধা ক্ৰম'জম আহিল। যেতিয়া দুটাৰ পৰা তোমাৰ লগ লাগিব তেতিয়া কি হ'ব তোমাৰ বেলেগ বেলেগ ক্ৰম'জম লগ লগাৰ কাৰণে সিহঁতৰ কি হ'ব তোমাৰ এটা নতুন ভেৰাইটিৰ কি হ'ব সৃষ্টি হ'ব হৈছে। অৰ্থাৎ বেলেগ বেলেগ জীৱৰ ক্ষেত্ৰত কি হ'ব তোমাৰ অহাৰ কাৰণে সিহঁতৰ কি হ'ব তোমাৰ এটা নতুন ভেৰাইটিৰ কি হ'ব সৃষ্টি হ'ব। বুজি পালা। এতিয়া চোৱা আজি এইখিনিয়ে পঢ়াইছোঁ। নেক্সট তোমালোকক মই হোৱাটছএপত দেখুৱাই দিম। তোমালোকক মই অযৌন প্ৰজননটো অলৰেডি পঢ়াইছোঁ। তাতে তোমালোকক অযৌন প্ৰজনন কেনেকৈ কৰে বিশেষকৈ যিবোৰ নিম্ন শ্ৰেণীৰ জীৱবোৰ আছে তাতে সেইটো পঢ়াইছোঁ যে তোমালোকক এটা নোট দিছিলোঁ যে দ্বিবিভাজন বা পুনৰ্জনন বা মুকুল উদ্গম এনেকৈ যৌন প্ৰজননবোৰ কেনেকৈ কৰে। আজি চোৱা প্ৰজননৰ আৰু এটা ভাগ হৈছে সেইটো হৈছে কি যৌন প্ৰজনন বা ছেক্সুৱেল ৰিপ্ৰডাকশ্যন। এতিয়া চোৱা ছেক্সুৱেল ৰিপ্ৰডাকশ্যন বা যৌন প্ৰজনন কি হয় মই তোমালোকে ইয়াতে ডেফিনেশ্যন এটা দিছোঁ যি প্ৰজনন প্ৰক্ৰিয়া দুটা পৃথক ব্যক্তিবিশেষৰ প্ৰয়োজন হয়। অৰ্থাৎ প্ৰজননৰ বাবে দুটা ভিন্ন লিংগ স্ত্ৰী বা পুৰুষ জীৱৰ প্ৰয়োজন হয় সেই প্ৰজনন প্ৰক্ৰিয়াকে যৌন প্ৰজনন বুলি কোৱা হয়। অৰ্থাৎ চোৱা কিছুমান প্ৰজনন প্ৰক্ৰিয়াত যিটো আমি অলৰেডি অযৌন প্ৰজননত চাইছোঁ অযৌন প্ৰজননৰ ক্ষেত্ৰত কি হয় কোনো এটাই প্ৰজননৰ ক্ষেত্ৰত দুটা জীৱৰ কি নহয় প্ৰয়োজন নহয় বা সিহঁতৰ সংগমৰ বা মিলনৰ কি নহয় প্ৰয়োজন আহি নপৰে। কিন্তু তাতে আমি কি কৈছোঁ সিহঁতৰ এটা খণ্ড বা এটা কোষ হৈছে ভাঙি গৈছে যি এটা কোষ ভাঙি গৈছে ভাঙি যোৱা কোষ দুটাৰ পৰা দুটা জীৱৰ কি হৈছে সৃষ্টি হৈছে। কিন্তু যৌন প্ৰজননটো কি হয় অলপ জটিল হয়। ইয়াতে কি হ'ব তোমাৰ দুটা ভিন্ন জীৱৰ কি হ'ব প্ৰয়োজন হ'ব। ভিন্ন জীৱ মানে ভিন্ন লিংগৰ জীৱৰ প্ৰয়োজন হ'ব যেনে এটা মতা বা এটা মাইকী। আমি যিমানবোৰ উচ্চ শ্ৰেণীৰ জীৱ দেখিছোঁ উদ্ভিদৰ ক্ষেত্ৰতো হয় বা পানীৰ ক্ষেত্ৰত আমাৰ ধুনীয়াকৈ গমেই পাওঁ। এতিয়া গৰুৰ ক্ষেত্ৰত এটা বলদ গৰু লাগিব বা এটা গাই গৰু লাগিব। অৰ্থাৎ যিকোনো জীৱৰ ক্ষেত্ৰত এটা পুৰুষ বা মহিলা বা এটা স্ত্ৰী বা এটা পুৰুষ বা আৰু এটা তোমাৰ কিবা মতা বা মাইকীৰ কি হ'ব প্ৰয়োজন হ'ব। যেতিয়া সেই মতা বা মাইকীৰ প্ৰয়োজনৰ ফলত বা দুটা জীৱৰ পৰা কি হ'ব তোমাৰ প্ৰজনন প্ৰক্ৰিয়া বা সিহঁতৰ মিলনৰ ফলত এটা নতুন জীৱৰ সৃষ্টি হ'ব সেই প্ৰজনন প্ৰক্ৰিয়াটোকে কি বুলি কোৱা যাব যৌন প্ৰজনন বুলি কোৱা যাব। এতিয়া চোৱা এই যে যৌন প্ৰজনন প্ৰক্ৰিয়া এইটোবোৰ কেনেকৈ হয় বা এইটো কি কাৰণত যৌন প্ৰজনন প্ৰক্ৰিয়াবোৰ কি কাৰণত হোৱা দৰকাৰ হৈছে। প্ৰথম চোৱা যিবোৰ অযৌন প্ৰজনন প্ৰক্ৰিয়া থাকে অযৌন প্ৰজনন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত কি হয় অকল এটা জীৱৰে কি হয় তোমাৰ প্ৰয়োজন হয়। সিহঁতৰ দেহটো ভাঙি গৈছে
তাৰ এটা কোষৰ পৰা সৃষ্টি হৈছে কিন্তু অযৌন প্ৰজনন প্ৰক্ৰিয়াত কি হ'ব তোমাৰ দুটা ভিন্ন ভিন্ন জীৱ হ'ব আৰু ভিন্ন জীৱৰ তোমাৰ কি হ'ব কিছুমান কোষ থাকে বিশেষকৈ যৌন প্ৰজননত সেইবোৰক কয় জনন কোষ এই জনন কোষবোৰৰ কি হয় তোমাৰ মই ইয়াতে লিখি দিছোঁ কিছুমান কোষ কি হ'ব তোমাৰ জনন কোষৰ কি হ'ব প্ৰয়োজন হ'ব কি কোষ বুলি কয় জনন কোষ ইয়াৰে তোমাৰ কি হ'ব যিটো পুৰুষৰ দেহৰ পৰা আহিব সেইটোক ক'ব কি পুংজনন কোষ আৰু যিটো স্ত্ৰী বা মাইকীৰ দেহৰ পৰা আহিব তাক কি ক'ব স্ত্ৰীজনন কোষ বা ডিম্ব এতিয়া চোৱা যি তোমাৰ ডিম্ব হওক আৰু তোমাৰ শুক্ৰাণু হওক বা পুংজনন কোষটো থাকিব সেই দুটা কি হ'ব তোমাৰ দুটা ভিন্ন জীৱৰ পৰা আহি যাব আহি যাওঁতে সিহঁতৰ কোষবিলাকৰ ভিতৰত কি থাকে কিছুমান ক্ৰমজম থাকে ইয়াতে দেখুৱাইছোঁ ধৰা হ'ল এইটো এটা কোষটোৰ ভিতৰত তোমাৰ কি আছে এটা কোষ কেন্দ্ৰ আছে কোষ কেন্দ্ৰৰ ভিতৰত কি থাকে কালাৰটো বেলেগ কৰি দিওঁ কোষটোৰ ভিতৰত কি আছে কিছুমান ক্ৰমজম আছে ক্ৰমজমবোৰত কি থাকে DNA থাকে মই এদিন তোমালোকক DNA কি শিকাইছোঁ এই DNAবোৰত কি হ'ব তোমাৰ যিবোৰ ক্ৰমজম হ'ব ক্ৰমজমৰ জৰিয়তে কি হ'ব এটা মাইকীৰ পৰা তোমাৰ কি হ'ব আধা DNA আহিব বা আধা ক্ৰমজম আহিব আৰু এটা পুৰুষৰ পৰা কি হ'ব তোমাৰ আধা ক্ৰমজম কি হ'ব গুচি আহিব যি তোমাৰ কি হ'ব এই যে আধা ইয়াৰ পৰা তোমাৰ কি আহিছে আধা ক্ৰমজম আহিছে আকৌ তোমাৰ মাইকীৰ পৰা পুৰুষৰ পৰা কি হৈছে আধা ক্ৰমজম আহিছে এই দুটা ক্ৰমজমখিনি মিলি কি হ'ব তোমাৰ এটা সম্পূৰ্ণ ক্ৰমজম হ'ব যিমান ব্যক্তিৰ যিমান ক্ৰমজম থাকে সিমান নম্বৰৰ ক্ৰমজম হ'ব ক্ৰমজম হোৱাৰ পিছত কি হ'ব সেইখিনি তোমাৰ কি হ'ব যেতিয়া ক্ৰমজম হ'ব সেই কোষটোৰ পৰা সেই কোষটোক কি ক'ব যোজন কোষ ক'ব এই যোজন কোষত তোমাৰ কি হ'ব যিটো হয় যোজন কোষৰ পৰা কি হ'ব তোমাৰ এটা নতুন জীৱৰ কি হ'ব সৃষ্টি হ'ব বুজি পালা কি কৈছোঁ অৰ্থাৎ কি যৌন প্ৰজনন প্ৰক্ৰিয়াটো কি হ'ব ধৰা হ'ল আকৌ এবাৰ কৈ দিছোঁ এইটো ধৰা হ'ল এটা মাইকী যিকোনো জীৱৰ ক্ষেত্ৰত মানুহৰ ক্ষেত্ৰত হ'লে মহিলা বা স্ত্ৰী আৰু তোমাৰ বেলেগ জীৱৰ ক্ষেত্ৰত কৈছোঁ এটা মাইকী হয় এইটো তোমাৰ কি হ'ব পুৰুষ এতিয়া চোৱা মতা আৰু মাইকীৰ পৰা কি হ'ব প্ৰতিবোৰ জীৱৰে ক্ষেত্ৰত কি হ'ব কিছুমান জনন কোষ থাকে এই জনন কোষবোৰৰ কি হ'ব এইটো এটা ধৰা হ'ল কোষটোৰ ভিতৰত কি থাকে কিছুমান কোষ কেন্দ্ৰ থাকে এই কোষ কেন্দ্ৰৰ ভিতৰত কি থাকিব কিছুমান ক্ৰমজম থাকিব এই ক্ৰমজমবোৰৰ পৰা কি হ'ব তোমাৰ যিবোৰ মাইকী থাকে বা স্ত্ৰী থাকে তাৰ পৰা কি আহিব তোমাৰ আধা ক্ৰমজম গুচি আহিব আধা ক্ৰমজম মানে এইবোৰ তোমাৰ মিঅ'চিছ চেল ডিভিজন হ'ব মিঅ'চিছ চেল ডিভিজনৰ জনন কোষত কি হ'ব আধা ক্ৰমজম তোমাৰ আহিল আৰু এটা মতাৰ পৰাও কি হ'ব তোমাৰ আধা ক্ৰমজম আহিব আধা ক্ৰমজম আহি তোমাৰ কি এটা সম্পূৰ্ণ ক্ৰমজম হ'ব যিমান জীৱৰ ক্ষেত্ৰত যিমান ক্ৰমজম থাকে সিমানমান ক্ৰমজম হ'ব এই ক্ৰমজম হৈ এই দুটা কোষৰ পৰা মেল আৰু ফিমেল বা পুৰুষ আৰু মহিলাৰ যিটো যোজন কোষ হয় সেই যোজন কোষটোৰ পৰা কি হ'ব তোমাৰ লগ লাগি এটা কি হ'ব যোজন কোষ সৃষ্টি হ'ব এই যোজন কোষটোৱে কি হ'ব তোমাৰ কোষ বিভাজিত হৈ কি হ'ব তোমাৰ এটা সম্পূৰ্ণ নতুন জীৱৰ কি হ'ব তোমাৰ সৃষ্টি হ'ব ধৰা হ'ল কি পিছত গৈ কি হ'ব তোমাৰ এটা সম্পূৰ্ণ নতুন জীৱৰ কি হ'ব সৃষ্টি হ'ব অৰ্থাৎ চোৱা এই যৌন প্ৰক্ৰিয়াত তোমাৰ কি হ'ল দুটা হ'ল আধা DNA আহিল এতিয়া এই যে প্ৰক্ৰিয়াটো যে হ'ল এই প্ৰক্ৰিয়াবোৰৰ কিবা প্ৰয়োজন আছে নেকি ভাবাচোন বাৰু যে যৌন প্ৰজনন প্ৰক্ৰিয়াবোৰৰ কি প্ৰয়োজন আছে প্ৰথম চোৱা অযৌন প্ৰজনন প্ৰক্ৰিয়াত কি হয় তোমাৰ নতুনত্বৰ সৃষ্টি নহয় ইয়াৰ পৰা কি নহয় তোমাৰ যিটো জীৱ আছে এতিয়া যদি মই ধৰা হ'ল মোৰ নিজৰ ক্ষেত্ৰত কৈছোঁ মোৰ যদি নিজৰ পৰা যদি এটা নতুন জীৱৰ সৃষ্টি হৈছে অযৌন প্ৰক্ৰিয়াৰ দ্বাৰা যেনেকৈ গছৰ ধৰা বা কোনো এটা হাইড্ৰা হওক সিহঁতৰ জীৱৰ এটা নিৰ্দিষ্ট পাত ছিঙি গৈছে সেই ছিঙি যোৱা পাতটোৰ পৰা নতুন জীৱৰ সৃষ্টি হৈছে অৰ্থাৎ মোৰ যদি মানুহটোৰ পৰা হয় মোৰ যদি এটা যদি আঙুলিয়ে যদি কিবা কাৰণে ছিঙি যায় সেই আঙুলিটোৰ পৰা কি হ'ব তোমাৰ এটা নতুন জীৱৰ সৃষ্টি হ'ব অযৌন প্ৰজনন কেনেকৈ হয় যদি নতুন জীৱটো সৃষ্টি হয় আঙুলিটো মোৰ নহয়নে অৰ্থাৎ নতুন যিটো জীৱ বা নতুন তাৰ পৰা যিজন মানুহৰ সৃষ্টি হ'ব সেইজন কি হ'ব সম্পূৰ্ণ হুবহু কি হ'ব মোৰ নিচিনাই হ'ব অৰ্থাৎ চোৱা অযৌন প্ৰজনন প্ৰক্ৰিয়াৰ জৰিয়তে কি নহয় তোমাৰ নতুনত্বৰ সৃষ্টি নহয় কিন্তু যৌন প্ৰজননৰ ক্ষেত্ৰত চোৱা এটা তোমাৰ বেলেগ এটা জীৱৰ পৰা আধা ক্ৰমজম আহিল
আন এটা জীৱৰ পৰা তোমাৰ আধা ক্ৰমজীৱী যেতিয়া দুটাৰ পৰা তোমাৰ লগ লাগিব তেতিয়া কি হ'ব তোমাৰ বেলেগ বেলেগ ক্ৰমজম লগ লগাৰ কাৰণে সিহঁতৰ কি হ'ব তোমাৰ এটা নতুন ভেৰাইটিৰ কি হ'ব সৃষ্টি হ'ব হৈছে অৰ্থাৎ বেলেগ বেলেগ জীৱৰ ক্ষেত্ৰত কি হ'ব তোমাৰ অহাৰ কাৰণে সিহঁতৰ কি হ'ব তোমাৰ এটা নতুন ভেৰাইটিৰ কি হ'ব সৃষ্টি হ'ব বুজি পালা এতিয়া চোৱা আজি এইখিনিয়ে পঢ়াইছোঁ নেক্সট তোমালোকক মই হোৱাটছএপত দেখুৱাই দিম